মাজত দি দিওঁ কিন্তু হেৰি কৰিব অকণমান তাৰমানে যদি আপোনাৰ পলাক দা কয় বা হেৰি অকণমান টানি প্ৰথম দীপাংকৰ মুখত দি দিওঁ আমি চলাই থাকিম টানা নহ'লে অডিঅ'টো একদম কম আহিছে এখন ইয়াৰ পিছত চাহকাপ ছবি খোৱা ভাল নেকি নেকি বাৰু চাহকাপ খোৱা ভাল হয় ইয়াতো কেইটামান আছে যে যিটো মাৰি লোৱা ভাল নেকি ছবি এই ফটো নহয় ফটো নাই মানে এনে আনিছিলোঁ তথাপিতো কাৰোবাক লাষ্টত মানে দিব লগা হ'ল আৰু কৈছিলোঁতো একজনতো লিখি দিছোঁ নহয় আৰু সোমাব পাৰিব বুলি হা বৰ গণ্ডগোল হৈ গ'ল চশমা হেৰি কাণৰ বিৰাট কষ্ট চশমা আৰু ইখনে দুখনৰ কাৰণে কাণখনৰ কাৰণে ইয়াৰ দিগদাৰ যোনে আগতে কাণ চেপা খাইছিল তাৰ বিপদ নাই অঁ স্কুলত যোনে কাণ চেপা খাইছিল এই ট্ৰেইন হৈ থাকে তাৰমানে আচ্ছা এইখন পিছত নমাই দিব লাগিব হা চকুত লাগে সেইখিনি পুৰা প্ৰকৃত কৰি ৰাখোঁ মই চাহ খাই আহোঁ সেইটো সোনকালে নিদিবা আৰু এইটো ভাল হৈছে আছে নেকি হোৱা নাই আমাৰ ৰেডি
চাইন কৰিবলৈ বাকী আছে চাইন কৰিবলৈ বাকী আছে সেইকাৰণে চাহ একাপ খাবলৈ গৈছিলোঁ হৈ যাব আমি অলপ টাইম লাগিব হোৱা নাই ৰেডি কৰি থ'ম চাইন এটা কৰাৰ সময়খিনি আৰু মাত্ৰ এটা চাইন কৰা সময়খিনি এতিয়া চাহ একাপ ধুনীয়াকৈ ডিঙিটো তিয়াই আহিব পাৰে ৰানাৰ হৈ গ'ল কি বস্তু সেই মান না আৰু থাকি গৈছে নেকি মোক মই কৈ আছোঁ আপুনি চাই থাকিলে বাকীবিলাকে বেয়া পাব খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ বিষয়ে পৰিকল্পনা ভালে আছে ভাল ডেট দিব লাগিব অতিৰিক্তকেইটা বেলেগকৈ থৈ দিলে অঁ পিছত বেলেগে তই এন্ধাবতে ভয় আৰু আছে সময় অন কৰিব হোৱা নাই অঁ কাটছ আমি মোৰ কথা হৈছে কিন্তু এইখিনি হৈ লওক হা মানে উঠি থাকিব এতিয়া চাহ একাপ খাই বুলি কৈছিলোঁ চাহ কাপ খাই আহিবি টাংমাই মই চাহ খাই অঁ হ'ব এইকেইটা বেলেগকৈ থবি দে তপন
हेलो 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 এইটো এক্সট্ৰা অঁ এইটো এক্সট্ৰা সেইটো চাইন লাগিব
মই কৈ দিছোঁ ইয়াতে চমুল ওলাব কথাটো গোটেই জানিলোঁ ৰাণা সিফালে সিফালে তাৰপৰা আকৌ সিফালে আহিব তেনেকুৱা মিলাব হয় আপুনি ক'ব এইটো লাগিবনে হেৰি দিছে নেকি সেইটো দিছে কোনটো কৰ্ডলেছ কোনটো দিছে সেইটো কৰ্ডলেছ কৰ্ডলেছটো দিছে নেকি এইটো নালাগে তেতিয়াহ'লে কি দৰকাৰ কটন লগাত দিয়া লিখাপাতি আছে দে লিখাপাতি আৰু 5 মিনিট ল'লে হৈ যাব অঁ লিখাপাতি খবৰে মানে 12টা 8 আমাৰ টাইম মানে অঁ কপি ৰিপৰ্ট নহয় কপি ফটো থকা ফটো টকা লাগে ফটো টকা গুচি গ'ল এই ফটো টকা এটা দিয়া ক'ত গ'ল না 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 চবকে আমি ইয়াৰ পৰা দিল্লীহে যাম অঁ আটাইখিনি মানে ইয়াৰ পৰা দিব দিম যেতিয়া তেতিয়া হা
এইটো ফটো আছে না নাই ফটোত থকাখিনি দিয়া যেতিয়া ডিষ্ট্ৰিবিউট কৰিব দিম তেতিয়া দি দিম এইটো ফটো নহয় এই দুটাই ফটো পাইছা ফটো থকা কলাম নেকি থকা এটা দিলোঁ বিচাৰি উলিয়াব অঁ আচ্ছা আজি যিটো টাইম এতিয়া আমাৰ পিছলৈ যোগ হ'ব নাই বাৰু হ'বনে আমাৰ যিটো লেট হয় তাৰমানেতো আজি যেনেকৈ টাইমটো এডভান্স হৈ গ'লতো সেইটো জমা ৰাখিব পৰা ব্যৱস্থা ডিপ'জিট হ'ব নাই হা এইটো ডিপ'জিট হোৱাৰ ব্যৱস্থা এটা কৰা ভাল তাৰমানে হয়নে হা এতিয়া ডিপ'জিট ৰখাৰ ব্যৱস্থা আছে নেকি হয়নে তাকে আজি ডিপ'জিট ৰাখিব নোৱাৰি হিৰো বোলে ডিপ'জিট থাকি গ'ল পিছত যদি কিবা হয় তাৰ পৰা অলপ অলপ কাটি ল'লেই হ'ল হয় তাকে অলপ কমিলেও আমিতো শেষ হোৱাটো মানে আশাই কৰিব নোৱাৰি এতিয়া হা কি কি সদায় কওঁ সদায় কওঁ বেলেগ প্ৰশ্ন উইকেট বচুৱাই টান হৈ গৈছে একদম অঁ কেমেৰাবিলাক আহিব নাছিল আজি চবেই ফেইল মাৰিছে আজি চবেই 12:20-25 তেনেকৈ ভাবি আহিছিল 12টাই বুলি মানে ভাবিব নোৱাৰিতো আছোঁ যেতিয়া 12:15 হৈছেহে অহিৰো মানে ডিপ'জিট হ'লেও আজি ডিপ'জিট হ'লেও কাটাকাটি কৰিলোঁ আৰু কিমান ৰ'বগৈ বাৰু হা হা আৰু 5 মিনিট ৰাস্তাতে আছে মানে কিন্তু এটা কথা ইয়াৰ আগৰখনো আমি কিন্তু ডিপ'জিট আছে আমাৰ আধা ঘণ্টা দেৰি হয় 10 মিনিট হয় নাই আৰু এনেকুৱা কেইখন মানে কেইখনত ডিপ'জিট হ'লে আমাৰ নাইকিয়া হ'ব পাৰে চেষ্টা কৰোঁ হা বোলে এদিন যদি এনাউন্সমেণ্ট এটা হৈ যায় এইফালৰ পৰাই বোলো এনাউন্সমেণ্ট যে আপোনালোকৰ আৰু নাই হিচাপ নিকাচ চব চাফা হৈ গ'ল হা এই বৰ হতাশ হৈ গ'লো একদম হতাশ হৈ গ'লো
আজি ৱৰ্ল্ড ফটোগ্ৰাফি ডে ন পাৰি না আৰু 5 মিনিট দিলে চিনাকি দিব লাগিব নেকি প্ৰতিনিধি আহিব নাইতো প্ৰতিখন আহিব নাই কিন্তু এনে ঠিক কওঁতে মতে আহি পাৰিব মই ক'লোঁ এইখন পোৱাটোহে মেইন এইখন যোনে পায় আৰু অঁ বৰ মৰি যাম বুলি ক'লে নহয় এইটো বৰ বেয়া কথা হৈ গ'ল উৎসাহটো নোহোৱা হৈ গ'ল তাৰমানে অকণমানৰ নহয় ৰাণা কৰিমগঞ্জৰ বুঢ়াটোৰ ফটোখন কেনে দেখা হৈছে কালি কৈছিলোঁ কিন্তু অলপ ক'লা হেন হৈছে ন ঠিক আছে কেলে এখন ফটো দিলে হা এনেকুৱা ফটো কিয় দিলে এইখন সিহঁত এনেকুৱাই যে আগৰ পৰা মানুহটো আগৰ এইখন কোনখন ফটো বেয়া লগা আছে ক'লে এইখন এটা মক্কেলটো আহিছে হা খৰচ টচ কৰা মক্কেল এটা আহিছে হয়নে একদম আৰম্ভ কৰোঁ দেই হা গোটেই তাক কৈছোঁ কৰিব নালাগে পাৰি আৰু 2 মিনিট পিছত আৰম্ভ কৰি পাৰি দিব পাৰিব এখন দিব পাৰিব শ্ৰদ্ধেয় সংবাদসেৱীসকল প্ৰথমতে আপোনালোক আটাইকে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আজি এটা বিশেষ বিষয় লৈ পেলাই আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিব বিচাৰিছোঁ কা বিৰোধী সংগ্ৰাম চলি থকাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা 30টা জাতি জনগোষ্ঠীয় সংগঠন অসমৰ শিল্পী সমাজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি একেলগে কা বিৰোধী সংগ্ৰামৰ মঞ্চই বিভিন্ন ধৰণে বক্তব্য ৰাখিছিলোঁ আৰু অসমৰ জনসাধাৰণৰ মনৰ যিটো খুদনি সেই কথাটো আমি উপলব্ধি কৰিব পাৰিছিলোঁ আৰু সেইকাৰণে সেই সন্দৰ্ভত এটা সিদ্ধান্তমুখী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি আমি এই কথা ৰাজহুৱা কৰিব ওলাইছোঁ মই প্ৰথমতে আপোনালোকক চিনাকি দিছোঁ আটাইলৈ নমস্কাৰ মই শ্ৰী দীপাংকৰ কুমাৰ নাথ সভাপতি সদৌ অসম ছাত্ৰ সন্থা আমাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই লগতে আমাৰ কেন্দ্ৰীয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ কেইবাগৰাকী
কেইবাগৰাকীও বিষয়ববীয়া সদস্য আছে আৰু AJYCPৰো কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্য আছে। এগৰাকী উপদেষ্টা আছে কমল ভৰালী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় উপদেষ্টা। এতিয়া স্বাধীনতাৰ পিছৰে পৰা অসমত কেইবাখনো চৰকাৰ আহিল, কেইবাখনো চৰকাৰ গ'ল। অসমীয়া জাতিৰ বাবে বিভিন্ন সময়ত অসমীয়া জাতিয়ে বিচৰা যিসমূহ বিষয়, সেই বিষয়সমূহ আওকাণ কৰি বিভিন্ন চৰকাৰে কাম কাজ অব্যাহত ৰাখিলে। অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি জাতিটোক সঠিক পথত লৈ যাবৰ বাবে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আজি এটা বিষয় যে যিহেতু 1985 চনত সদৌ অসম ছাত্ৰ সন্থা বা সেই সময়ত আন্দোলনকাৰী সংগঠনসমূহে গঠন কৰা দলটো 2016 চনত ৰাষ্ট্ৰীয় এটা দলৰ লগত একাকাৰ হৈ অসমৰ স্বাৰ্থ বিঘ্নিত কৰিলে। পৰৱৰ্তী সময়ত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই আৰু যুৱ ছাত্ৰ পৰিষদে আমি একেলগে এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আৰু প্ৰতিনিধি সভাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক দিয়া এটা দায়িত্ব আৰু AJYCPৰ যোৱা কাৰ্যনিৰ্বাহকৰ তেওঁলোকৰ এটা সিদ্ধান্ত আৰু নেতৃত্বক দিয়া দায়িত্ব এটা পালন কৰি আমি অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসমক ভাল পোৱা, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কথা সদায় চিন্তা কৰা আৰু কেইগৰাকীমান অসম প্ৰেমী ব্যক্তিক অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাক পৰামৰ্শ দানৰ বাবে আমি সহায় বিচাৰি তেখেতসকলৰ কাষ চাপিছিলোঁ আৰু তেনে কেইগৰাকীমান বিশিষ্ট ব্যক্তি তেওঁলোকৰ কাম কাজত অসমীয়া জাতিক গৌৰৱান্বিত কৰা কেইবাটাও সুকীয়া তেওঁলোকে নজিৰ ৰাখি থৈ গৈছে। গতিকে সেইসকল ব্যক্তিক লৈ আমি আছো আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম পৰামৰ্শদাতা সমিতি গঠন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ আৰু সেই পৰামৰ্শদাতা সমিতিয়ে অহা কিছুদিনৰ ভিতৰত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমাৰ ভৱিষ্যত কিদৰে যোৱাটো উচিত সেই ক্ষেত্ৰত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিদৰে আগবাঢ়ি যাব লাগিব এই সন্দৰ্ভত এটা ৰোডমেপ বা এই সন্দৰ্ভত ভৱিষ্যতৰ দিনত সুৰক্ষিত ভৱিষ্যত নিৰ্ণয়ৰ বাবে আমাক দিহা পৰামৰ্শ দিবৰ কাৰণে অসম পৰামৰ্শদাতা কমিটি গঠন কৰাৰ বাবে আজি এই সাংবাদিক মেলৰ আয়োজন কৰিছোঁ। আপোনালোক আটাইকে এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। এই সমিতিখনত কোন কোন থাকিব মই আপোনালোকক জনাব বিচাৰিছোঁ। সমিতিখনৰ উপদেষ্টা হিচাপে থাকিব ডক্টৰ নগেন শইকীয়া, প্ৰাক্তন অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰাক্তন সভাপতি অসম সাহিত্য সভা আৰু বিশিষ্ট নিবন্ধকাৰ, লগতে অসম প্ৰেমী ডক্টৰ নগেন শইকীয়া ছাৰক এই সমিতিৰ উপদেষ্টা হিচাপে ৰখা হৈছে আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক, বিশিষ্ট গ্ৰন্থকাৰ পদ্মশ্ৰী ডক্টৰ অৰূপ কুমাৰ দত্ত তেখেতক উপদেষ্টা হিচাপে ৰখা হৈছে। এই দুগৰাকী
এই সমিতিৰ উপদেষ্টা হিচাপে থাকিব। লগতে অন্যান্য সদস্যসকল আমাৰ আটাইৰে চিনাকি অসমৰ গৌৰৱ মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল, প্ৰাক্তন সঞ্চালক প্ৰধান সীমান্ত সুৰক্ষা বাহিনী, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কেৰালা আৰক্ষী শ্ৰীযুত ৰঞ্জিত শেখৰ মুছাহাৰী, তেখেত এই সমিতিৰ লগত থাকিব। আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক আৰু নিৰ্মাতা শ্ৰীযুত জাহ্নু বৰুৱা, তেখেত থাকিব। প্ৰাক্তন অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ আগশাৰীৰ প্ৰদূষণবিদ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য, তেখেত থাকিব। আৰু প্ৰাক্তন সহকাৰী অধ্যাপক সন্দিকৈ মহাবিদ্যালয়ৰ শ্ৰীযুত বসন্ত ডেকা, তেখেতসকল আহ্বায়ক হিচাপে এই সমিতিত থাকিব। লগতে প্ৰাক্তন IAS বিষয়া, প্ৰাক্তন আয়ুক্ত সচিব, কৰ্মচাৰী আৰু বিজ্ঞান প্ৰযুক্তি বিভাগ, অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব, প্ৰাক্তন কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰী ধীৰেন শইকীয়া ডাঙৰীয়া, তেখেত সমিতিত থাকিব। আলী হাইদৰ লস্কৰ, প্ৰাক্তন সহকাৰী অধ্যাপক পদাৰ্থ বিজ্ঞান বিভাগ গড়গাঁও কলেজ, প্ৰাক্তন অধ্যক্ষ SS কলেজ হাইলাকান্দি, তেখেত এই সমিতিত থাকিব। শ্ৰীযুত ৰাণা চাংমাই, প্ৰাক্তন সহকাৰী অধ্যাপক তিনিচুকীয়া কলেজ, প্ৰাক্তন সভাপতি অসম কলেজ শিক্ষক সংস্থা, তেখেত এই সমিতিত থাকিব। আবু চাহিদ ৰফিক উদ্দিন আহমেদ, প্ৰাক্তন সহকাৰী অধ্যাপক অৰ্থনীতি বিভাগ, প্ৰাক্তন উপাধ্যক্ষ গোৱালপাৰা কলেজ। লগত থাকিব সঞ্জয় কুমাৰ তাঁতী, বিশিষ্ট সাহিত্যিক, বিশিষ্ট নিবন্ধকাৰ, তেখেত তেজপুৰ। শ্ৰীযুত পৃথ্বীৰাজ ৰাভা, অসমৰ এগৰাকী বিশিষ্ট শিল্পী, বিশিষ্ট অভিনেতা, তেজপুৰ। ডিমা হাছাও পোষ্ট হাফলঙৰ ডিমা হাছাও পোষ্টৰ সম্পাদক শ্ৰীযুত সূৰ্য থাউচেন, তেখেত এই সমিতিত থাকিব। লগতে প্ৰাক্তন ACS বিষয়া শিলচৰৰ পৰা হুছেইন আহমেদ লস্কৰ, তেখেত এই সমিতিত থাকিব। প্ৰণৱজ্যোতি শইকীয়া, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, তেখেতে এই সমিতিত থাকিব। শ্ৰীযুত প্ৰদীপ ঘোষ, বিশিষ্ট নাগৰিক, ডিব্ৰুগড়, তেখেত এই সমিতিৰ থাকিব। লগতে এই প্ৰাৰম্ভিক কাম কাজ সহায় কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশজ্যোতি চাংমাই, তেখেতসকলে এই সমিতিত প্ৰাৰম্ভিক সমন্বয়ক হিচাপে তেওঁলোকে কাম কাজ চলাই যাব। আপোনালোক আটাইকে এই কথাটো অৱগত কৰিলোঁ। আৰু বিশেষকৈ কৃষ্ণ গোপাল ভট্টাচাৰ্য ছাৰ আৰু শ্ৰী বসন্ত ডেকা ছাৰ, তেখেতসকলে এই সমিতিৰ আহ্বায়ক হিচাপে থাকিব। গতিকে এই সমিতিয়ে ইয়াৰ পিছত প্ৰয়োজন সাপেক্ষে সমিতিয়ে আলোচনাৰে সদস্যা সংখ্যা বৃদ্ধি সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। গতিকে এই সমিতিখন অসমৰ স্বাৰ্থত অসমীয়া মানুহৰ, অসমীয়া খিলঞ্জীয়া মানুহৰ সত্তা আৰু সুৰক্ষিত ভৱিষ্যত আমি কিদৰে আগবঢ়া উচিত, এই সন্দৰ্ভত বিশেষকৈ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত পৰামৰ্শ দিয়াৰ বাবে অসম পৰামৰ্শদাতা সমিতি আজি যি গঠন হ'ল, সেই সমিতিৰ সদস্য হিচাপে বা তেওঁলোক এই সমিতিৰ অংশীদাৰ হিচাপে ভৱিষ্যতৰ দিনত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে কাম কাজ কৰি যাব। গতিকে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। প্ৰশ্ন উত্তৰ পিছত আগতে কাগজখন পালে নে নাই? কাগজখন দিব দিছেনে?
সহায় কৰি দিছোঁ। সম্মানিত সাংবাদিকসকল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকলৈ আমাৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ বৰ্তমানৰ এই জটিল পৰিৱেশত আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক যুটীয়া সংবাদমেল যোগে অসমৰ খিলঞ্জীয়ামানৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে আমি এখন পৰামৰ্শদাতা কমিটি, অসম পৰামৰ্শদাতা কমিটি আমি ইতিমধ্যে তেখেতসকলৰ লগত যোগাযোগ কৰি কমিটি এখন গঠন কৰি দিছোঁ। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানিত সভাপতি ডাঙৰীয়ে কথাখিনি অৱগত কৰিছে। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ এই বাৰ্তাটো যাব লাগিব। আমি দেখিছোঁ যে আমি কা আন্দোলনত যেতিয়া আমি জড়িত হৈছিলোঁ, এই কা আন্দোলনৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছিলোঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত আমি একেলগে এই সংগ্ৰামত আমি জড়িত হৈছিলোঁ। আৰু এই কা আন্দোলনৰ সময়তে অসমৰ ৰাইজে এটা কথা কৈছিল যে আহি থকা সময়ত কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ সদৌ অসম ছাত্ৰ সন্থা, অসমৰ জাতি জনগোষ্ঠীয় সংগঠনসমূহে কিন্তু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কিন্তু কিছু কাম কৰিব লাগিব। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জন্মলগ্নৰ সময়ৰ পৰা আমি আঞ্চলিকতাবাদক কিন্তু আমি সদায় বিশ্বাস আমি সংগঠন আমি আঞ্চলিকতাবাদক পোষকতা কৰোঁ। এই সময়ছোৱাত আমি দেখিছোঁ যে আঞ্চলিকতাবাদৰ কথা বতৰাবিলাক ইতিমধ্যে অসম আন্দোলনৰ পৰিণতিত যি দল হৈছিলে, এই দলে আঞ্চলিকতাবাদৰ পোচাক খোলা কৰিছে। কিন্তু আহি থকা সময়ত আমি কা আন্দোলনকে আদি কৰি অসমৰ জাতিৰ সুৰক্ষিত স্বাৰ্থত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে যেনেধৰণৰে ব্যৱস্থা গ্ৰহণ কৰিছে, যেনেদৰে সময়ে সময়ে তেওঁলোকে অধিসূচনা কিছুমান আমাৰ মাজলৈ জাপি দি আমাৰ যি ভাষা সাহিত্য সংস্কৃতি নিষেধ কৰিব বিচাৰিছে, এই ক্ষেত্ৰত আমি আহি থকা সময়ত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি কেনেকৈ আগবাঢ়িম, আমি কোন পথৰে আগবাঢ়িম, আমাৰ এক দিক নিৰ্ণয় দিশ আমাক লাগিব। এই দিশৰে আমি এখন সমিতি গঠন কৰি দিছোঁ আৰু এই সমিতিখনে নিশ্চয় খুব কম দিনৰ সময়ত অসমৰ বৌদ্ধিকসকলৰ লগত আলোচনা কৰিব, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আলোচনা কৰিব, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগত, অসমপ্ৰেমী ৰাইজৰ লগত আলোচনা কৰিলে স্থিৰ সিদ্ধান্ত ল'ব। যি স্থিৰ সিদ্ধান্তই আহি থকা সময়ত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজৰ অৰাজনৈতিক চৰিত্ৰ, সদৌ অসম ছাত্ৰ সন্থাই নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি তেওঁলোকে দিয়া দিক নিৰ্ণয় পথৰে আমি আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা এটা কৰিছোঁ। এই কথাখিনি আমি আপোনালোকৰ জৰিয়তে প্ৰেছ ৰিলিজৰ জৰিয়তে আমি আপোনালোকলৈ কথাখিনি আমি আগবঢ়াইছোঁ। আমাৰ জাতীয়তাবাদী আজিৰ সংবাদ মেলখনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে আমাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন আৰু সৌৰভ দাসো আমাৰ লগত আমি আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ। লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা। সংবাদ মাধ্যমৰ কাম কৰি আছিলোঁ। তোমাৰ মতে বুজোৱা। সাধাৰণ সাংবাদিক বন্ধুসকল, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ সংবাদমেলত উপস্থিত থকা প্ৰতিগৰাকী সাংবাদিক বন্ধুলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। ইতিমধ্যে আজি সংবাদমেল আয়োজনৰ
মূল যি চিন্তা এই চিন্তা সম্পৰ্কত সদৌ ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি মহোদয়ে আপোনালোকৰ আগত অতি স্পষ্টভাৱে বক্তব্য আগবঢ়াইছে। অসমৰ স্বাধীনতাৰ পিছত অসম আৰু অসমীয়া মানুহৰ যিটো যাত্ৰা, এই যাত্ৰাটোত যথেষ্ট ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এই গোটেই সামাজিক ৰাজনৈতিক যিটো যাত্ৰা, এইটো এটা ৰাজনৈতিক অবিচাৰ আৰু অসমৰ সম্পদৰ ওপৰত যিটো লুণ্ঠন, অৰ্থনৈতিক লুণ্ঠনৰ যিটো ধাৰা, এই ধাৰা অসমৰ জনসাধাৰণে দেখি আহিছে আৰু সেইকাৰণে বিভিন্ন সময়ত অসমৰ জনসাধাৰণ বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ সন্মুখত বাৰে বাৰে প্ৰতাৰিত হৈ আহিছে, বিশ্বাসঘাতকতাৰ সন্মুখীন হৈ আহিছে আৰু অসমৰ জনসাধাৰণৰ বাৰে বাৰে বিশ্বাস ভংগ হৈছে। 85ৰ পটভূমিৰ কথাই কওক বা 2016ৰ পৰিৱৰ্তনকামী চিন্তাৰ কথাই কওক, প্ৰতিটো মুহূৰ্তত অসমৰ মানুহৰ যিটো চিন্তা আৰু আৱেগ আছিল, সেই চিন্তা আৱেগক বাৰে বাৰে ভৰিৰে মোহাৰি দিয়া হৈছে আৰু মানুহক বাৰে বাৰে ঠগি বিশ্বাসঘাতকতা কৰি এটা বিশেষ পৰিৱেশৰ মাজলৈ আমাক লৈ যোৱা হৈছে। 85ৰ সময়ত যেতিয়া অসমৰ জনসাধাৰণে দৃঢ়তাৰে আশা কৰা বা অতি আশাপূৰ্ণভাৱে আগবঢ়াই দিয়া আঞ্চলিকতাবাদী শক্তিয়ে যেতিয়া 16 চনত তেওঁলোকে অসমৰ জনসাধাৰণক সম্পূৰ্ণৰূপে তেওঁলোকে এই যিটো ধাৰা, যিটো এই আঞ্চলিকতাবাদী যিটো ধাৰা, এই ধাৰাক যেতিয়া তেওঁলোকে পিঠি দিলে, সেই চিন্তাক সম্পূৰ্ণৰূপে নাকচাত কৰি তেওঁলোকৰ এটা সুবিধাজনক, এটা সুবিধাবাদী স্থানত তেওঁলোকে অৱস্থান কৰিলে বা 16 চনৰ এই সময়ৰ পৰিৱৰ্তনৰ চিন্তা বা বিভিন্ন সময়ত স্বাধীনতাৰ পিছৰ পৰা হোৱা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি, আন ৰাজনৈতিক শক্তি, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি আৰু আঞ্চলিকতাবাদী শক্তিৰ যিটো অভিজ্ঞতা, যিটো তেওঁলোকৰ অবিচাৰ, সেই অবিচাৰৰ পাছত কা আন্দোলনত এই যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটে অধিক তীব্ৰতা পালে আৰু কা আন্দোলনৰ সময়ত সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত, গাঁৱে ভূঞে চহৰে নগৰে সকলো প্ৰান্ততে জনতাৰ মাজৰ পৰা এই যিটো বিশ্বাসঘাতকতাৰ যিটো পৰিৱেশ, যিটো প্ৰতাৰণাৰ যিটো পৰিৱেশ, ইয়াৰ স্থায়ী অৱসান মানুহে বিচাৰিছে। চাৰিওফালে সেই কথাই নিনাদিত হৈছে, মানুহে এই কথাই সজোৰে উত্থাপন কৰিছে যে আমাক এটা এই বিশ্বাসঘাতকতাৰ অৱসান লাগে, আমাক আপোচবিহীন এটা শক্তি আমাক লাগে, এনেকুৱা ধৰণৰ কথা মানুহৰ মাজলৈ আহিছে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাই এই সম্পৰ্কত আমাক কিছু তেওঁলোকে সিদ্ধান্ত প্ৰদান কৰিছিল আৰু প্ৰথম অৱস্থাত এখন জাতীয় অভিৱৰ্তনৰ আমি পোষকতা কৰিছিলোঁ আৰু জাতীয় অভিৱৰ্তনৰ যোগেদিয়ে পৰৱৰ্তী দিনত আমি কেনেকৈ আগবাঢ়িম, কোন দিশেৰে অসমৰ জনসাধাৰণ আগবাঢ়িব, অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি কেনেকৈ আগবঢ়াটো উচিত, সেই সম্পৰ্কত এই জাতীয় অভিৱৰ্তনে আমাক পৰামৰ্শ দিবৰ কাৰণে, তেওঁলোকে এটা দিগদৰ্শন কৰিবৰ কাৰণে, এটা ৰূপৰেখা তৈয়াৰ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু কৰোনাৰ বিশেষ পৰিস্থিতিৰ কাৰণে আমি এই জাতীয় অভিৱৰ্তন আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। গতিকে আজি আমি অসমৰ সমাজ জীৱনৰ, অসমৰ জাতীয় জীৱনৰ কাৰণে যিটো শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ৰাজনৈতিক যিটো সুৰক্ষাৰ যিটো প্ৰয়োজন, সেই সুৰক্ষাৰ প্ৰয়োজনীয় চিন্তা, প্ৰয়োজনীয় পৰামৰ্শ দিবৰ কাৰণে এখন অসম পৰামৰ্শদাতা কমিটি আমি আজি গঠন কৰিছোঁ, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত অসমৰ সমাজ জীৱনৰ এই যিটো দীৰ্ঘদিনীয়া বিশ্বাসঘাতকতা, প্ৰতাৰণা, অসমৰ মানুহৰ বিশ্বাসহীনতাৰ যিটো পৰিৱেশ, এই পৰিৱেশ নাইকিয়া কৰি আগন্তুক দিনত আমি কেনেকৈ জাতীয় জীৱনক সুৰক্ষিত কৰিব পাৰোঁ, সেই সম্পৰ্কত এই পৰামৰ্শদাতা সমিতিয়ে এক শক্তিশালী পৰামৰ্শ আগবঢ়াব। এইখিনিয়ে আজি এই সংবাদমেলৰ মূল বিষয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া দুখান ক'বৰ কাৰণে সংবাদকৰ্মীসকলক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ সংবাদমেলত উপস্থিত থকা চৰকাৰ সাংবাদিক বন্ধুসকল, আপোনালোক আটাইকে আন্তৰিক শ্ৰদ্ধা আৰু অভিবাদন জ্ঞাপন কৰিছোঁ। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতে মূলতঃ এই সংবাদ মেলখন সম্বোধন কৰা হৈছে আৰু এই সংবাদ মেলখনৰ সাৰমৰ্ম ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আগবঢ়াইছে। মূল যিটো বিষয়, সেই বিষয়টো হ'ল যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত সৰহসংখ্যক সময় কংগ্ৰেছ দলে শাসন কৰিছিল ভাৰতবৰ্ষ বা অসমত, বিশেষকৈ অসমত। আৰু কংগ্ৰেছৰ যি অপশাসন আছিল, সেই অপশাসন উৰ পেলাই ৮৫ চনত অসম আন্দোলনৰ পৰিসমাপ্তিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সেই সময়ৰ আন্দোলনকাৰী আন সংগঠনসমূহৰ নেতৃত্বত অসম গণ পৰিষদৰ জন্ম হৈছিল। আৰু এই দলটোৱেও অসমৰ মানুহক 10 বছৰে চৰম বিশ্বাসঘাতকতা কৰিছিল। আৰু তাৰ পৰিসমাপ্তিতে অসমলৈ ভাৰতীয় জনতা পাৰ্টি বা বিজেপি দলৰ চৰকাৰ আহিছিল। কিন্তু তাৰ শেষত আমি দেখিলোঁ যে এই চৰকাৰখনেও অসমৰ মানুহক যোৱা প্ৰায় 5 বছৰে চৰম বিশ্বাসঘাতকতা কৰিল। অসমৰ যিবিলাক জাতীয় সমস্যা আছিল, অমীমাংসিত সমস্যা আছিল, বিদেশী প্ৰব্ৰজনকে আদি কৰি যিবিলাক সমস্যা আছিল, সেই সমস্যাবিলাক সমাধান কৰিব চাই সেই সমস্যাবিলাক আনি আকৌ পুনৰ অসমত বিদেশীৰ বোজা জাপিহে দিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছিল। গতিকে এই বিষয়সমূহ অসমৰ মানুহ অতিষ্ঠ হৈছে। গতিকে অসমৰ মানুহে কেনেধৰণে আৰ্থসামাজিক বিষয়ৰ লগতে আন বিষয়সমূহৰ পৰা কেনেধৰণে মুক্তি পাব, সেই সম্পৰ্কত আমাক লগতে অসমক এটা পথ দেখুৱাবৰ কাৰণে এই পৰামৰ্শদাতা সমিতিখন গঠন কৰা হৈছে। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে। গতিকে এই পৰামৰ্শদাতা সমিতিত থকা স্বনামধন্য ব্যক্তিসকলে উৰেটো জীৱন তেওঁলোকে আপোচহীনভাৱে অসমক সেৱা আগবঢ়াই আহিছে। অসমৰ সমাজ জীৱনলৈ অৱদান কি সেই সম্পৰ্কত আমি সকলোৱে জানো। গতিকে এই পৰামৰ্শদাতা সমিতিখনে অহা দিনবিলাকত অসমখনক সুৰক্ষিত কৰাৰ লগে লগে আন বিষয়সমূহ, যিবিলাক বিষয় দীৰ্ঘদিন ধৰি সমাধান নহ'ল, সেই বিষয়সমূহ কেনেধৰণে আগবাঢ়িব সেই সম্পৰ্কত পৰামৰ্শ দিব। তাৰ পৰৱৰ্তী পৰ্যায়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়িব। এতিয়া মই আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যক সম্মানীয় সাংবাদিকসকল, স্বাধীনতাৰ পিছৰ পৰা দিল্লী আৰু দিছপুৰৰ ৰাজত্ব কৰাসকলে অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কৰি অহা ৰাজনৈতিক অভিচাৰ আৰু অৰ্থনৈতিক শোষণৰ আমি সকলোৱে সন্মুখীন হৈ আহিছোঁ। আৰু যি সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি, অসমৰ প্ৰতি অন্যায় ৰাজত্ব জাপি দিয়া হৈছিল, প্ৰতিটো সময়তেই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ ৰাইজে তাৰ বিৰুদ্ধে আমি সংগ্ৰামৰ পথ ল'বলগীয়া হৈ আছে। আৰু সংগ্ৰামৰ জৰিয়তেই অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমাৰ দাবী সাব্যস্ত কৰাৰ যাত্ৰা আমি অব্যাহত ৰাখিছোঁ। ৰাজনৈতিক অভিচাৰ, অৰ্থনৈতিক শোষণ, বিশ্বাসঘাতকতা, এই কথাটোৱে
অসমৰ ৰাইজক জৰ্জৰিত কৰিছে, সংকট আহিছে, ৰাজপথলৈ ওলাই আহিছে, বাৰম্বাৰ প্ৰমাণ হৈছে যে সংগ্ৰাম নকৰাকৈ আমি কেতিয়াও কোনোদিন ফলাফল পোৱা নাই। এই সংগ্ৰামী সত্তাক আমি ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে সদায় আমি আগুৱাই লৈ আহিছোঁ আৰু ভৱিষ্যতৰ দিনতো অন্যায়ৰ বিৰুদ্ধে সেই পথ আমি আগুৱাই নিম। শেহতীয়াকৈ যেতিয়া কা আমাৰ ওপৰত জাপি দিয়া হ'ল অন্যায় কৰি, এই কা জাপি দিয়াৰ সময়ত ৰাজ্যজুৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ হ'ল। ৩৮টা জনগোষ্ঠীয় সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ শিল্পী সমাজ, অসমৰ ৰাইজ, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছো, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক অসম কেন্দ্ৰিক সংগ্ৰাম চলিল। আৰু সেই সময়তে যেতিয়া সংগ্ৰাম চলি থাকিল তেতিয়া আমাৰ আলোচনা হৈছিল যে সংগ্ৰামখন আমি কেনেকৈ আগুৱাই নিম, কা বিৰোধী আন্দোলন আমি কেনেকৈ আগুৱাই নিম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰি, এই বিষয়ত ৰাইজৰ পৰামৰ্শ বিচাৰি আমি এখন জাতীয় অভিৱৰ্তন পাতিবলৈ আমি সিদ্ধান্ত ল'লোঁ। মূল বিষয়টোৱে হ'ল অসম আন্দোলনৰ সময়ৰ পৰা আমি দেখি আহিছোঁ যে অসম আন্দোলনৰ সময়তো যেতিয়া অসম আন্দোলন চলি আছিল, তৃতীয় অসম আন্দোলনটো কেনেকৈ আগুৱাই নিব পাৰি সেই সময়তো জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈছিল। সময়ে সময়ে জাতীয় অভিৱৰ্তনৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ লৈ অসম আন্দোলন পৰিচালনা হৈছিল। এইবাৰ কা বিৰোধী আন্দোলনটোৰ সময়তো চিন্তা কৰা হ'ল যে অসমৰ ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়িব লাগিব, কা বিৰোধী আন্দোলনটো আমি কেনেকৈ আগুৱাই নিম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমি কেনেকৈ আগবাঢ়িম, ৰাইজৰ পৰামৰ্শ লৈ আমি আগবঢ়াৰ প্ৰয়োজন। জাতীয় অভিৱৰ্তনৰ আয়োজন চলিল আৰু আলোচনা হ'ল আমাৰ যে জাতীয় অভিৱৰ্তনত আমি বিশিষ্ট নাগৰিকৰ আমি পৰামৰ্শ ল'ম। কৰোনা আহিল, COVID-19 আহিল, লকডাউন আহিল, জাতীয় অভিৱৰ্তন আয়োজন কৰিব পৰা নগ'ল। এতিয়া আমি কেনেকৈ আগবাঢ়িম, এতিয়া উপায় কি? এতিয়া জাতীয় অভিৱৰ্তন আয়োজন কৰাৰ পৰিৱেশটো নাই। সেই সময়ত আলোচনা কৰা হৈছিল যে বিশিষ্ট নাগৰিকৰ পৰামৰ্শ লৈ যিটো আমি আগবাঢ়িম। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সভাই আমাৰ সিদ্ধান্ত হ'ল যে আমি অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ আমি অসম পৰামৰ্শ দুটা সমিতি এখন আমি গঠন কৰোঁ। বিশিষ্ট নাগৰিকক লৈ 16জনীয়া এই কমিটিখন গঠন কৰা হৈছে আৰু অসম পৰামৰ্শ দুটা সমিতিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ তেখেতসকলে প্ৰয়োজনীয় পদক্ষেপ ল'ব, পৰামৰ্শ দিব, সময় সাপেক্ষে তেখেতসকলে পদক্ষেপ লৈ আগবাঢ়িব। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ নিশ্চিত কৰাৰ লক্ষ্যৰে এই অসম পৰামৰ্শ দুটা সমিতি গঠন হৈছে। তেখেতসকলে পৰিকল্পনা যুগুত কৰি সময় সাপেক্ষে পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে ব্যৱস্থা ল'ব, পৰামৰ্শ প্ৰদানেৰে সময় সাপেক্ষে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব। আমাৰ সন্মুখত আমি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুইটা অৰাজনৈতিক সংগঠন। গতিকে এই গোটেই বিষয়টো আগুৱাই নিবলৈ আমি ৰাইজৰ পৰামৰ্শ লাগিব আৰু সেইকাৰণে 16জনীয়া অসম পৰামৰ্শ দুটা সমিতি আজি গঠনৰ কথা আমি অৱগত কৰালোঁ। এই কমিটিখনে মই পুনৰ কৈছোঁ অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়ত পৰিকল্পনা কৰিব, পৰামৰ্শ দিব আৰু পদক্ষেপ গ্ৰহণ কৰিব। আৰু আমি আশা কৰোঁ যে এই অসম পৰামৰ্শ সমিতিয়ে সময় সাপেক্ষ পৰামৰ্শ প্ৰদানেৰে সময় সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িব। আৰু আমি পুনৰ কওঁ যে সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি আমাৰ নিজৰ অৰাজনৈতিক চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিম, আছো হৈ থাকিব, যুৱ ছাত্ৰ পৰিষদেই হৈ থাকিব। কিন্তু আমি এই অসম পৰামৰ্শ সমিতিয়ে এই গোটেই বিষয়টোত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ নিশ্চিত কৰাৰ বিষয়ত প্ৰয়োজনীয় পৰামৰ্শৰে সময় সাপেক্ষ পদক্ষেপ ল'ব। তাৰ বাবে এই অসম পৰামৰ্শ কমিটি গঠন কৰা হৈছে আৰু আমি আশা কৰিছোঁ এই অসম পৰামৰ্শ সমিতিয়ে প্ৰয়োজনীয় পৰামৰ্শৰে সময় সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিব। ধন্যবাদ। জাতিটোৰ এই দুৰ্যোগৰ সময়ত 16গৰাকী বিশিষ্ট ব্যক্তিক আমি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে পৰিকল্পনা ৰচনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু তেখেতসকল বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ।
তেখেতসকলৰ পৰামৰ্শ লৈ ভৱিষ্যতে অসমীয়া এই বৃহত্তৰ জাতিটোৱে অগ্ৰসৰ হ'ব সেই আশা মনত বান্ধি আপোনালোক আটাইকে পুনৰ শ্ৰদ্ধা জনাইছোঁ আৰু এই সংবাদমেলখন ইমানতে সমাপ্ত বুলি ঘোষণা কৰিছোঁ। কি কয়? কিবা প্ৰশ্ন থাকিলে আপোনালোকে আমি যিটো ৰাইট আপ দিছোঁ তাত চালে আপোনালোকে সকলো কথাৰ খবৰ এই ৰাইট আপটোতে পাব। আমি যিখন লিখিত দিছোঁ তাত সকলো কথা স্পষ্টকৈ উল্লেখ কৰা আছে। গতিকে মই ভাবোঁ আমি আৰু লিখা আছেই নে? এই যিখন লিখা হৈছে তাত সভাপতি সাধাৰণ সম্পাদক কি কয়? চাওক, কিছুমান মানুহৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই। আমি কোনো প্ৰয়োজন নাই, কাৰণ অসমৰ ৰাইজে ভালকে জানে অসম ছাত্ৰ সন্থাৰ এটা ইতিহাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিহাস, সংগ্ৰামী সত্তা অসমৰ ৰাইজে জানে। আজি স্পষ্ট কথাটো কি কোৱা হ'ল যে অসম পৰামৰ্শদাতা আজি কমিটি গঠন হৈছে। কিয়? স্বাধীনতাৰ দিনৰ পৰা এতিয়ালৈকে আমি ৰাজনৈতিক অবিচাৰ, অৰ্থনৈতিক শোষণৰ ৰাজত্ব, বিশ্বাসঘাতকতাৰ ৰাজত্ব দেখিছোঁ। উপায় কি? সংগ্ৰাম। প্ৰতিটো সময়ত আমি সংগ্ৰামী কৰি আছোঁ। কা আহি গ'ল? কাৰ সময়তো আন্দোলন হৈছে। এই আন্দোলনৰ সময়ত আমি ভাবিলোঁ যে ইয়াৰ ফিউচাৰ কোৰ্চ অফ একশ্যন কি হ'ব লাগে, ইয়াৰ পৰৱৰ্তী কৰ্মপন্থা কি হ'ব লাগে, আন্দোলনটো কঢ়িয়াই নিবলৈ, খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ কি উপায়? অসম আন্দোলনৰ সময়তো জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈছে। গতিকে আমি ভাবিলোঁ আমি এখন জাতীয় অভিৱৰ্তন পাতোঁ, ৰাইজৰ পৰামৰ্শ লওঁ, কাৰ বিৰোধী আন্দোলনটো কেনেকৈ আগুৱাই নিম, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত কৰিম, ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়িম। লকডাউন হৈ গ'ল, অভিৱৰ্তন নহ'ল। এতিয়া আমি কি কৰিম? এতিয়াতো অভিৱৰ্তন পতাৰ পৰিৱেশো নাই। সেইকাৰণে আমি কৰিলোঁ যে অসমৰ বিশিষ্ট 16গৰাকী ব্যক্তিক লৈ এখন অসম পৰামৰ্শদাতা কমিটি গঠন কৰা হৈছে। কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ পৰামৰ্শ দিব, সময় সাপেক্ষ পদক্ষেপ ল'ব। আৰু আমি আশা কৰিছোঁ যে এই অসম পৰামৰ্শদাতা কমিটিয়ে সময় সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই হৈ থাকিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হৈ থাকিব, সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব। ৰাইজে যিটো মূল বিষয়, গতিকে অসম পৰামৰ্শদাতা কমিটিয়ে সময় সাপেক্ষ প্ৰয়োজনীয় পদক্ষেপ ল'ব, সময় সাপেক্ষ পৰামৰ্শ দিব, প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে অসম পৰামৰ্শদাতা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দিব, সময় সাপেক্ষ পদক্ষেপ ল'ব। বাক্যটো চাওক, অসম পৰামৰ্শদাতা সমিতি, আমি তেখেতসকলক আমি কি কৰিব লাগে, আমিতো পৰামৰ্শ দিবলৈ আমিতো আমাৰ ধৃষ্টতা নাই। তেখেতসকল বিশিষ্ট নাগৰিক হয়, গতিকে তেখেতসকলক আমি পৰামৰ্শ দিবলৈ আমি নোৱাৰোঁ। আমি কমিটি, অসম পৰামৰ্শদাতা কমিটি কিয় গঠন কৰা হৈছে? যে তেখেতসকলে গোটেই বিষয়টো পৰামৰ্শ লৈ সময় সাপেক্ষ পদক্ষেপ ল'ব। আমি হাইপথেটিক কথা নোকোৱাটো উচিত, কাৰণ তেখেতসকলৰ পৰামৰ্শদাতা কমিটি আজি গঠন কৰিছোঁ। আজি শুনক, আজি কথাটো কেনেকুৱা অলপ প্ৰাসংগিক কথা পাতো আজি, নহয় জানো বাৰু? প্ৰাসংগিক কথা পাতো, বেয়া নাপাব। মই প্ৰশ্ন এটাকে উত্তৰ দিওঁ, কাইণ্ডলি প্ৰশ্ন এটা উত্তৰ দিওঁ। আজি আছু আৰু যুৱ ছাত্ৰ পৰিষদে আমি অসম পৰামৰ্শদাতা কমিটি গঠন কৰিছোঁ। নহয়, ইমান দিনৰ এতিয়া আমি পৰামৰ্শদাতা কমিটিটো কৈ দিব নোৱাৰোঁ। তেখেতসকল বিশিষ্ট মানুহ, তেখেতসকলক পৰামৰ্শ দিয়া আমাৰ ধৃষ্টতা নাই। খালি আমি কৈছোঁ যে তেখেতসকলে প্ৰয়োজনীয় পৰামৰ্শৰে সময় সাপেক্ষ পদক্ষেপ ল'ব। তেখেতসকল চাওক, তেখেতসকলতো যোগ্য মানুহ, তেখেতসকলক আমি কি পৰামৰ্শ দিম কওক? আমি আছু যুৱ ছাত্ৰ পৰিষদে বিশিষ্ট নাগৰিকক আমি পৰামৰ্শ দিব পাৰোঁ নেকি? তেখেতসকলে আমি কৈছোঁ যে অসম পৰামৰ্শদাতা কমিটিয়ে প্ৰয়োজনীয় পৰামৰ্শ দিব আৰু সময় সাপেক্ষ পদক্ষেপ ল'ব। না, আমি যিখিনি কৈছোঁ
আমি যিখিনি কৈছোঁ আপুনি কাইণ্ডলি আপুনি বাক্যৰ মাজত যাওক। আজি আপোনালোকে আজি এটা কথা উপলব্ধি কৰক যে আমি আজি 16জনীয়া অসম পৰামৰ্শদাতা কমিটি গঠন কৰিছোঁ। সেইটোৱে মূল ফ'কাছ পইণ্ট যে আমি যদি কা আন্দোলনৰ মাজত যদি অভিৱৰ্তন পাতিব পাৰিলোহেঁতেন তেতিয়াহ'লে অভিৱৰ্তন আপোনালোকে চব কথা গমেই পালেহেঁতেন। অভিৱৰ্তন কোনে কি ক'লে, গোটেই অসমৰ মানুহ আহিলেহেঁতেন, সকলোৱে কথা ক'লেহেঁতেন, আপোনালোকে শুনিলেহেঁতেন, অপেন হ'লহেঁতেন। এতিয়া যিহেতু আমাৰ অভিৱৰ্তন নহ'ল, আমি কি কৰিম এতিয়া? হাউটো কোনটো ৰাস্তাৰে যাম? গতিকে এতিয়া আমি আজি 16জনীয়া অসম পৰামৰ্শদাতা সমিতি গঠন কৰিছোঁ আৰু তেখেতসকলে আকৌ কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে তেখেতসকলে পৰামৰ্শ দিব, প্ৰয়োজনীয় আৰু সময় সাপেক্ষ পদক্ষেপ ল'ব। ইয়াত সব ধৰণৰ অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰামৰ্শদাতা কমিটিয়ে প্ৰয়োজনীয় পৰামৰ্শ দিব, সময় সাপেক্ষ পদক্ষেপ ল'ব। প্ৰেছ ৰিলিজ একদম ক্লিয়াৰ। না এতিয়া আজি মই ভাবোঁ যে আজি 16খন ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট বাৰ্তা, লকডাউনৰ কাৰণে আমি জাতীয় সন্মিলন পাতিব নোৱাৰিলোঁ, ৰাইজৰ পৰা পৰামৰ্শ লোৱাৰ কাৰণে আজি পাতিব পৰা অৱস্থা নাই। পাতিব পৰা অৱস্থা থকা হ'লে আমি জাতীয় সন্মিলন পাতি দিলোঁহেঁতেন। যিহেতু আমি জাতীয় সন্মিলন পাতিব নোৱাৰোঁ, তেতিয়া আমি কেনেকৈ যাম? গতিকে পৰামৰ্শটো কি? আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ আমাৰ সভাত আলোচনা হৈছে। সেইকাৰণে আমি অসম পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছে 16জনীয়া বিশিষ্ট নাগৰিকৰে। তেখেতসকলে প্ৰয়োজনীয় পৰামৰ্শ আৰু সময় সাপেক্ষ পদক্ষেপ ল'ব। ধন্যবাদ। উদ্যোগত নহয়, আমি উদ্যোগ বুলি নকওঁ। নাই আমি উদ্যোগ নহয়, উদ্যোগ বুলি ক'লে অলপ বেয়া লাগে। তাৰমানে আমি এখন গঠন কৰিছোঁ, কিন্তু আমি 30টা জনগোষ্ঠীয় সংগঠনৰ লগত আমি যোগাযোগত আছোঁ, অলপতে তেখেতসকলৰ লগত আলোচনা কৰিম। ধন্যবাদ। আমি ক'লোৱেই নহয়, আমি পৰামৰ্শ মানে তেখেতসকল সমাজৰ জ্যেষ্ঠ ব্যক্তি, তেওঁলোকক আমি পৰামৰ্শ কেনেকৈ দিম? তেওঁলোকে আমাক পৰামৰ্শ দিব বা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। সেইটো তেওঁলোকক সোধক। আজি আমাৰ অসম পৰামৰ্শদাতা কমিটি, আজি পৰামৰ্শদাতা কমিটি আজি গঠন কৰিছোঁ পৰামৰ্শ দিবলৈ। শুনকচোন, আপুনি শুনকচোন, অসম পৰামৰ্শদাতা কমিটি গঠন দিছে, প্ৰয়োজনীয় পৰামৰ্শ আৰু সময় সাপেক্ষ পদক্ষেপ ল'বলৈ। প্ৰয়োজনীয় পৰামৰ্শ আৰু সময় সাপেক্ষ পদক্ষেপ দিবলৈ অসম পৰামৰ্শদাতা কমিটি। অসম পৰামৰ্শদাতা কমিটিক আমি কেনেকৈ পৰামৰ্শ দিম? আপুনি দিবনে মই দিম? তেখেতসকলক আজি আমি কেনেকৈ পৰামৰ্শ দিম? তেখেতসকলে দিব পৰামৰ্শ। এটাই প্ৰশ্নৰ উত্তৰ এটাই। ধন্যবাদ। 16খন ছাত্ৰ সন্থা থকালৈকে সকলো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ থাকিব। তো এতিয়া সন্মানীয় আজি আপোনালোকে চব প্ৰাসংগিক কথা পাতক না, অনুৰোধ কৰিছোঁ। নহয় প্ৰাসংগিক কথা পাতক। আজি অসম পৰামৰ্শদাতা কমিটি গঠন কৰাটো এটা সাংঘাতিক ধৰণৰ এটা পদক্ষেপ। চাওক, আমি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ হাইকমাণ্ড কোন? অসমৰ শিল্পী সমাজ আমাৰ শ্ৰদ্ধা। আৰু আমি আজি অসম পৰামৰ্শদাতা কমিটি গঠন কৰিছোঁ। আমি অসম পৰামৰ্শদাতা কমিটি গঠন কৰিছোঁ। অসম পৰামৰ্শদাতা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে প্ৰয়োজনীয় পৰামৰ্শ দিব, সময় সাপেক্ষ পদক্ষেপ ল'ব। আমি আন্দোলন চলি আছে, গোটেই অসমত চলি আছে। কি কয়? আমি সকলোকে লৈ আগবাঢ়িম। আজি আপোনালোকে এটা পইণ্ট কৰক। নহয়, আজি আপোনালোকে এটা পইণ্ট কৰক। কাৰ বিৰোধী আন্দোলন চলি আছে, আমি সেইখিনি কথা নাই নাই। আন্দোলনটো চলিছে, মই কৈছোঁ আন্দোলনে একমাত্ৰ উপায়। আজিৰ কথাটো কি? আজি অসম পৰামৰ্শদাতা সমিতি গঠন দিছে। চাওক, আপোনালোকে শুনক, আপোনালোকে অসম পৰামৰ্শদাতা কমিটিটো অলপ সন্মান জনাওক, এইসকল ব্যক্তিটো অলপ সন্মান জনাওক। তেখেতসকলৰ নামটো আজি ঘোষণা কৰা হৈছে, তেখেতসকলকতো আমি অলপ সন্মান জনাওঁ, নহয় জানো? আমি তেখেতসকলক সন্মান জনাই এই কমিটিখন গঠন কৰা হৈছে। আমি ক'ব পাৰে
নহয়, গোটেই কথাবোৰ এনেকুৱা যে অসমত হয়তো কেইবা হাজাৰ শিল্পী আছে, তাৰে কিছু সংখ্যক শিল্পীয়ে এটা বেলেগ ধৰণৰ এটা জীৱন নিৰ্বাহ কৰিছে, কিছু সংখ্যক শিল্পীয়ে বেলেগ ধৰণৰ জীৱন নিৰ্বাহ কৰিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই আমি অসমৰ সকলো শিল্পীকে লৈ পেলাই এটা পৰিকল্পনা যুগুত কৰি আগবাঢ়ি যোৱাৰ কথা আগতেও ভাবিছিলোঁ, এতিয়াও ভাবিম। গতিকে এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই আমি দৃঢ়, কাৰণ ইয়াতে আপোনালোকে যিখন সমিতি আছে তাত চালে দেখিব যে দুগৰাকী অসমৰ নহয় ভাৰতবৰ্ষত খ্যাতি লাভ কৰা দুগৰাকী বিশিষ্ট শিল্পী আছে। গতিকে সকলোকে সন্মান দি এখন বিশিষ্ট ব্যক্তিক লৈ সমিতি গঠন কৰা হৈছে। তেওঁলোকে অসমৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ দিশত ৰাইজ কিদৰে যাব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিব। তো এই বিষয়টো লৈ আজিলৈ সংবাদমেলখন ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। আজি তেওঁলোকৰ দলৰ কথা তেওঁলোকে ক'ব পাৰিব। মই দুটা কথা কৈ দিলোঁ। আছু সদায় আছু হৈ থাকিব, যুৱ ছাত্ৰ সদায় যুৱ ছাত্ৰ হৈ গৈ থাকিব। আমি অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিম। আজি শুনক, আজি আমি অসম পৰামৰ্শদাতা কমিটি কৰিছোঁ। এই বিশিষ্ট নাগৰিকসকলক সন্মান জনাই কৰা হৈছে। আমি তেখেতসকলকতো সন্মান জনাওঁ, তেখেতসকলে সময় সাপেক্ষ পৰামৰ্শ দি সময় সাপেক্ষ পদক্ষেপ ল'ব, লওকচোন। আমি তেখেতসকলক সন্মান জনাওঁতো। ধন্যবাদ। ধন্যবাদ। আপোনালোকে বাহিৰত আহাৰৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে গ্ৰহণ কৰিব বুলি আশা কৰোঁ। সুধাটো ভাল হৈছে আৰু সেইকেইটা একদম এই প্ৰশ্নকেইটা আহিব বুলি আশা কৰি আছোঁ। আমি